অসম মেঘালয় সীমান্তৰ ৰাণীত চিৰসেউজীয়া আৱেশেৰে উজলি থকা মনোৰম ৰাণী কপিলীলৈ বনভোজ খাবলৈ আহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক। আনন্দ উপভোগৰ সৈতে প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰিবলৈ আহে কপিলীৰ বুকুলৈ। বছৰৰ অন্তিম ক্ষণৰ লগতে নৱবৰ্ষৰ প্ৰাকক্ষণত বনভোজকাৰীয়ে ভৰি পৰে মনোমোহা কপিলীৰ বুকু। পিছে কপিলীলৈ আহিলে ভৰিব লাগে এক বিশেষ টেক্স। হয়, কপিলীলৈ অহা লোকৰ বাহনৰ নামত পৃথকে পৃথকে অবৈধভাৱে সংগ্ৰহ কৰি আহিছে বিশেষ মাচুল। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰচাৰিত হৈছে প্ৰতিবেদন। এতিয়া কেঁচু খান্দিবলৈ গৈ সাপ ওলাইছে। মহানগৰীৰ কাষৰীয়া অসম মেঘালয় সীমান্তৰ ৰাণীত চিৰসেউজীয়া আৱেশেৰে উজলি থকা মনোৰম ৰাণী কপিলীলৈ বনভোজ খাবলৈ অহা বিনোদনপ্ৰিয় হেজাৰ হেজাৰ লোকৰ পৰা বিগত সময়ত অবৈধ ধন সংগ্ৰহ কৰি পৰিৱেশ বিনষ্ট কৰাৰ বাতৰিয়ে তোলপাৰ লগোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে। কপিলী তালুক শ্মশান পৰিচালনা সমিতিয়ে এইবাৰ অবৈধ ধন সংগ্ৰহ কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়াৰ বিপৰীতে কপিলীৰ চৰকাৰী ভূমি বেদখলত একাংশ নামি পৰাৰ অভিযোগ উত্থাপন হৈছে। অসমৰ ভূমি মেঘালয়ৰ বুলি কৈ দখল কৰি ধাবা নিৰ্মাণ কৰা ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে কপিলীৰ বুকুত। আমাৰ প্ৰতিবেদনত দেখুৱাম সকলো। এখন বাহনৰ পৰা 100 পৰা 500 টকা পৰ্যন্ত অবৈধ ধন সংগ্ৰহ কৰে। এই ধন আদায় নিদিয়ালৈ কাজিয়াৰ সৃষ্টি কৰে। বনভোজস্থলীৰ পৰা খেদি দি অৱশেষত বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাৰ পিছতে এইবেলি কপিলীৰ গাতে লাগি থকা কপিলী তালুক শ্মশান পৰিচালনা সমিতিয়ে বিষয়টো হস্তক্ষেপ কৰি এই গুণ্ডা টেক্স সংগ্ৰহ কৰাত বাধা দিয়ে। তাৰ পিছতো এই গুণ্ডা টেক্স সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই বাতৰি প্ৰাতঃ টাইমত সম্প্ৰচাৰ হোৱাৰ পিছতে হাহাকাৰ লাগিছে। বিগত বহু বছৰ ধৰি এটা দুষ্ট চক্ৰই প্ৰথমে ৰাণী কোচিং চেণ্টাৰ, পিছত ৰাণী টুৰিজিম মেনেজমেণ্ট কমিটি নামেৰে অবৈধভাৱে প্ৰতি বছৰে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰি আহিছিল। এই সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ দুষ্ট চক্ৰটোৰ বিৰুদ্ধে বিভাগীয়ভাৱে অভিযোগ দি আহিছিল। কিন্তু অৱশেষত অতিষ্ঠ হৈ কিছুদিন পূৰ্বে নতুন ৰাণী ৰাজগৈৰৱৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত কপিলী তালুক শ্মশান পৰিচালনা সমিতিয়ে স্থানীয় দল সংগঠনৰ আলোচনা মৰ্মে মাচুল সংগ্ৰহ কৰাৰ কাৰ্য সাময়িকভাৱে বন্ধ ৰাখিছিল। কিন্তু তাৰ পিছতো সংগপৰে দুষ্ট চক্ৰটোৱে পুনৰ মাচুল সংগ্ৰহ কৰি থকা অৱস্থাত হাতেৰতে ধৰা পেলোৱাত দুষ্ট চক্ৰটোৰ অন্যতম খলনায়ক ভাইটি বড়োক অঞ্চলটোৰ 7খন গাঁৱৰ ৰাইজে মিলি গঠিত কপিলী তালুক শ্মশান পৰিচালনা সমিতিৰ সদস্যসকলে আগচি ধৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে ধন সংগ্ৰহ কৰা চক্ৰটোৰ আন্ধেৰিজুলিৰ ভাইটি বড়ো, বাহুপাৰা গাঁৱৰ গকুল বড়ো, আন্ধেৰিজুলিৰ ৰতন ৰাভা আৰু ছজনপাৰাৰ সতীশ ৰাভাৰ বিৰুদ্ধে ৰাণী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে তালুক সমিতিখনে। আনহাতে ৰাভা আছামৰে বিষয়ববীয়া হিতেশ্বৰ ৰাভাও এই অবৈধ ধন সংগ্ৰহৰ অন্যতম খলনায়ক বুলি জানিবলৈ দিয়ে। ৰাণীবাসী ৰাইজৰ অজ্ঞাতে উক্ত কপিলী বনভোজস্থলীত ধন সংগ্ৰহ কৰি অহা দুষ্ট চক্ৰটোক অঞ্চলটোৰ ৰাইজে একেমুখে গৰিহণা প্ৰদান কৰিছে। বিপৰীতে তালুকৰ সদস্য হৰিহৰ দাসসহ কেইবাজনো লোকৰ বিৰুদ্ধেও ভাইটি বড়োৱেও এজাহাৰ দাখিল কৰিছে। আনহাতে ভাইটি বড়োৱে অভিযোগ উত্থাপন কৰা অনুসৰি হৰিহৰ দাস এণ্ড কোম্পানীয়ে কপিলীৰ চৰকাৰী ভূমি মেঘালয়ৰ বুলি প্ৰচাৰ চলাই ধাবা খোলাৰ অজুহাতেৰে এফালৰ পৰা ভূমি দখল কৰিবলৈ লৈছে। মেইনকৈ চাওক, মই বহুত আগৰ পৰা যাব লাগিব। মই যেতিয়া 2006 চনত কোচিং চেণ্টাৰত আছিলোঁ, 2006 চনৰ পৰা প্ৰথমতে আমি তাৰমানে এনে ৰাণী আঞ্চলিক কুম্ফু ক্লাব বুলি আছিল আৰু তাৰপিছত মই মোটামুটি ৰাণী আঞ্চলিক কুম্ফু ক্লাবৰ ভিতৰত হেৰি কৰি এয়া তেতিয়া আমি সেইখিনি টাইমত কপিলীত ডনেশ্যন তোলা নাছিলোঁ। তাৰপিছত আহি যেতিয়া 2010 আৰু এখন অলাচাম গেম হ'ল। 2010 গেম হওঁতে তাৰপিছত আমাৰ ৰেঞ্জাৰ ছাৰে ক'ল, এই হেৰি কৰাচোন বড়ো, তুমিতো স্পৰ্টছৰ লগত বহুত জড়িত, তুমি এটা কাম কৰা, তুমি পিকনিক প্লেজত যাই আমাৰতো ফৰেষ্টৰবিলাক ডনেশ্যনবিলাক তুলি থাকে, সেইকাৰণে তোমালোকে তুলিলে অলপ হ'লেও আমাৰ ৰাণীৰ অলপ হ'লেও উন্নয়নৰ কাম হ'ব, কোচিং চেণ্টাৰৰ কাৰণে কাম হ'ব,
তাৰপিছত সেইবিলাক আমি যিবিলাক ডনেশ্যন তাৰমানে আমি কোচিং চেণ্টাৰৰ আগতে আপোনালোকেতো গমেই পায় সাংবাদিক ভাইসকলে তাৰমানে যিমান আমাৰ খেলৰ বাহিৰত সেইটো কথা আগতে আছিল কিন্তু এতিয়া সেই আপোনালোকে পইচা পাতি নিদিয়ে বুলি কথাটো ওলাইছে যোৱা বছৰো বহুত কম পইচা দিছে বোলে যোৱা বছৰ চাওক মোটামুটি যোৱা বছৰ আগৰ বছৰ আমাৰ ছেক্ৰেটাৰী দীপক বসুমতাৰীয়ে দীপজ্যোতি বড়োই ডনেশ্যন তুলিছিল তাৰপিছত 20,000 নে কি পইচা দিছে কমিটিক তাৰপিছত মই যেতিয়া এই যোৱা 2025 ডনেশ্যন যুদ্ধ কমপ্লিট প্ৰেক্টিছত তুলিছিল মোটামুটি মোৰ হাতত কিবা 65,000 নে কি পাইছিলোঁ মই জমা আৰু সেই 65,000 জমা পোৱাৰে মোটামুটি গোবিন্দ বড়োক 35,000 পইচা দিছোঁ তাৰপিছত এই যিবিলাক টি চাৰ্ট ফুটবলৰ কাৰণে বৰ্ডৰ ট্ৰফিৰ কাৰণে এটা কথা ওলাইছে যে লাখে লাখে পইচা তাত সংগ্ৰহ কৰা হয় কিন্তু সেই পইচাসমূহ আপুনি সিদিনাও কৈছে যে বিভিন্ন ৰাভা আৰু বড়ো দল সংগঠনৰ কাম কাজ চলায় হয় এইটো কথা কিমান দূৰ সঁচা আচলতে যে আপোনালোকে কোচিং চেণ্টাৰক পইচা নিদিয়ে কোচিং চেণ্টাৰটো পইচা পাই আছে আপুনি গোবিন্দ বড়ো প্ৰেচিডেণ্টক যদি সোধে 2025 চনৰ আপুনি কিমান পইচা পাইছে সেইটো যদি আপুনি গোবিন্দ বড়োক সোধে নহয় আপোনালোকে নিশ্চয় পাব খবৰটো কিমান পইচা দিছোঁ মই গোবিন্দ বড়োক মই 35,000 পইচা দিছোঁ আৰু টি চাৰ্ট যিবিলাক তাৰমানে ফুটবলৰ কাৰণে আমাৰ বৰদলৈ ট্ৰফিৰ কাৰণে টি চাৰ্ট লৈছে সেইবিলাক তাৰমানে তাৰে পইচা আচ্ছা এই পইচা কিমান এনে বছৰত যোৱা বছৰ কিমান উঠিছে বছৰত পইচা তাৰমানে মেইনকৈ হ'ল যেতিয়া আমাৰ বৰদলৈ ট্ৰফিৰ কাৰণে এইখিনি হেৰি হ'ল পইচা তাৰমানে মোটামুটি তেতিয়া আমাৰ বড়ো ছাত্ৰ সন্থাই এনে জাষ্ট সোমাইছেহে কিন্তু আপুনিতো সেইদিনা কৈছিল যে বড়ো আৰু ৰাভা ছাত্ৰ সন্থাৰ কাম কাজ চলায় সেইটোৱেতো যোৱা বছৰ পৰা আমাৰ বড়ো ছাত্ৰ সন্থা সোমাইছে তাৰমানে কোচিং চেণ্টাৰ আৰু ৰাভা ছাত্ৰ সন্থাই মেইনকৈ তাৰমানে ৰাভা ছাত্ৰ সন্থাৰ 60 ডিমাণ্ড কমিটিয়ে পইচাটো লৈছে সিহঁতৰ যিখিনি ভাগ আৰু সিহঁতৰ ভাগ লয় সিহঁতে নহয় যিখিনি হয় তাৰমানে যোৱা বছৰ আমি বৰদলৈ ট্ৰফিৰ কাৰণে 50%কৈ ভাগ হোৱা আলোচনা চলিছে তাৰপিছত 50% হেৰি কৰোঁতে তাৰপিছত আমাৰ কোচিং চেণ্টাৰত মই এইটো মোটামুটি সেনেকৈ খেল খেলাই মোটামুটি 60,000 টকা অলপমান ওচৰা পাজৰে গেছি আৰু বৰ্তমান হেৰি নাই খালি 35,000 গোবিন্দ কেছ পইচা দিছোঁ আৰু টি চাৰ্টখিনি আমি কোচিং চেণ্টাৰৰ পইচাৰ পৰাই দিছোঁ এইটো ৰাভা পইচাটো যে যায় ষষ্ঠ অনুষ্ঠিত দাবী সমিতিলৈ কোনে লৈ আছিল পইচা সেইটো ৰাজকুমাৰ ৰাভাই লৈছে মেইনকৈ সিহঁতৰ মেইন পইচা হ'ল তোলা মানুহটো হ'ল সমুদ্ৰ ৰাভা সেই সমুদ্ৰ ৰাভাই তুলি হেনা আমি গম পোৱা মতে ৰাজকুমাৰ ৰাভাক দিছে ক'ৰ হয় তেওঁলোক সি হ'ল সমুদ্ৰ ৰাভাই হ'ল মেইন হ'ল তাৰ ঘৰ বেলগুৰি ইয়াৰে হয় আমাৰ ৰাণীৰ বাসিন্দা হয় বেলগুৰি আৰু আমাৰ ৰাজকুমাৰ ৰাভাই হ'ল আমাৰ আন্দ্ৰেজুলিৰ আৰু হিতেশ্বৰ ৰাভাইও তাত কৰে বুলি কয় হিতেশ্বৰ ৰাভাই বৰ্তমান এতিয়া সেইটো সংগঠনৰ বৰ্তমান আমাৰ হেৰি চেণ্ট্ৰেল কমিটিৰ কিবা সাধাৰণ সম্পাদক এতিয়া সেই যদি কিবাখিনি যদি পায় সেইটোতো সিহঁতে গম পাব মেইনকৈ হ'ল আমাৰ সমুদ্ৰ ৰাভাই তাতে তুলিছে মেইন দায়িত্বত আৰু ৰাভা আশ্ৰমৰ পৰা সমুদ্ৰ ৰাভা আৰু সমুদ্ৰ ৰাভাই মই যেতিয়া সুধিছিলোঁ তাৰপিছত ৰাজকুমাৰ ৰাভাক দিয়া বুলি কৈছে এইগৰাকী হৰিহৰ দাস আৰু ভাতৃ শংকৰ দাসৰ নেতৃত্বত এটা দলেও কপিলীৰ ভূমি মেঘালয়ৰ বুলি প্ৰচাৰ চলাই দখল কৰি ধাবা খুলি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ বিপৰীতে ভাইটি বড়ো এণ্ড কোম্পানীও এফালৰ পৰা কপিলীৰ চৰকাৰী ভূমি দখল কৰিবলৈ লৈছে বুলি অভিযোগ উত্থাপিত হৈছে এতিয়া আপুনি কি ক'ব আপোনাৰ বিৰুদ্ধে এটা অভিযোগ তুলিছে যে আপুনিও কপিলীৰ ভূমি দখল কৰি ধাবা খোলা বুলি এটা অভিযোগ আছে একচুৱেলি অভিযোগ সিহঁতে শুনিছোঁ বা দেখিছোঁ কিন্তু আমি য'ত কপিলী মানে ধাবা বুলি নহয় দোকান আমি ছিজনত আমি দোকান দিওঁ সেইটো হ'ল মেঘালয়ৰ মানুহ মেঘালয়ৰ ৰাজাৰ পাতা আছে তেওঁলোকৰ পৰা আমি লিজত লৈছোঁ বছৰি আমি পইচা দি থাকোঁ তেওঁলোকক আৰু যদি তেওঁলোকে প্ৰমাণ দিব পাৰে যে সেইটো অসমৰ মাটি বুলি আমি তাত ভাঙি দিয়াৰ কোনো আপত্তি নাই আৰু যদি মেঘালয়ত আমিতো বছৰি পইচা দিয়ে আছোঁ তেওঁলোকক আৰু এই যিটো গুণ্ডা টেক্স তোলা যিটো অভিযোগ আছিল তালোকে বন্ধ কৰিছিল এতিয়া সাময়িকভাৱে বন্ধ হৈ আছে নেকি এতিয়া বৰ্তমান বন্ধ হৈ আছে কিন্তু এতিয়ালৈকে উঠোৱা নাই কিন্তু আমাৰ এই তালোকে হেৰি কৰিছে শনিবাৰে মিটিং এখন পাতিছে সেই মিটিংখনত তেওঁলোককো নিমন্ত্ৰণ আৰু তেওঁলোকৰ টাইম লৈ পেলাই আমি মিটিংখন এৰেঞ্জ কৰিছিলোঁ আৰু তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে আহিম বুলি কৈছে আমি তেওঁলোকৰ সম্পাদকৰ হাতত চিঠিখন দি আহিছোঁ পইচা দিয়ে কিমান দিয়ে আমি বছৰি 5,000কৈ দিওঁ কিবা
কাগজ পাতি দিয়ে নে এনে তেওঁলোকৰ হাততে আছে কাগজ পাতি আমাৰ হাতত নাই ৰাণী কপিলৰ যিটো আমাৰ পিতৃ নিষ্পত্তি এতিয়া শান্তিপ্ৰিয় হোৱাটো বিচাৰে নেকি আমিতো শান্তিপ্ৰিয় হোৱাটোৱে বিচাৰোঁ আৰু সেইটোৰ কাৰণে আমাৰ 7 তালুক ৰাইজ ওলাই আহিছিলে তাত যিটো অপৰাধিত ঘটনা ঘটি থাকে সেইটো বন্ধ কৰাৰ কাৰণে ৰাইজ ওলাই আহিছিলে তো সেইটো তেওঁলোকে কিয় বিচৰা নাই শান্তিপূৰ্ণভাৱে কিয় তেওঁলোকে চলিব দিব বিচৰা নাই সেইটো আমি বুজি পোৱা নাই মানে পইচাটো পাই আছে কাৰণে আচলতে নেদে নেকি মোৰ বিবেকে সেনেকুৱাই কয় যে তেওঁলোকে 2-4জনৰ মুনাফাৰ কাৰণে এইটো মানে শান্তিপূৰ্ণ হ'ব নিদিয়ে কাৰণ বুলি ভাবোঁ আৰু ৰাইজেতো আপোনালোকে ৰাইজে ব্যৱস্থা ল'ব এতিয়া ৰাইজে ব্যৱস্থা লয় মানে ৰাইজে ঠিক ব্যৱস্থা সেনেকুৱা নলয় ৰাইজে তেওঁলোকক মাতিছে যে তোমালোকে যে পইচা কালেকশ্যন কৰি আছিলা বড়োৰে হওক বা ৰাভাৰে হওক বড়ো সংগঠনে আৰু ৰাভা সংগঠনে বস্তুটো কিয় পোৱা নাই পইচাটো আৰু RCC নাম যে তোমালোকে কৈছে RCC কিয় পোৱা নাই পইচাটো গতিকে আমি 7 তালুকে সেইটোৱে ধৰিছিলোঁ বিচাৰ কৰিছোঁ যে যাৰ নামত পইচাটো উঠাইছা সেই বস্তুটোৱে পইচাটো পাব লাগে যিটো আমাৰ কোনো আপত্তি নাই যি সংগঠনটোৱে পইচাটো পালে আমাৰ কোনো আপত্তি নাই ক'ব লগাও নাই আৰু তেওঁলোকে যদি হিচাপ দাখিল কৰি দিব পাৰে যে বড়োক আমি 2 লাখ দিছোঁ ৰাভাক আমি 2 লাখ দিছোঁ আৰু RCCক আমি 2 লাখ দিছোঁ আমাৰ তাতে ক'ব লগা কথা নাই আৰু 7 তালুকৰো নাই এইটো ক'ব লগা প্ৰকৃতি প্ৰেমীয়ে বিচাৰিছে কপিলী হওক শান্তিপ্ৰিয় কপিলীৰ বুকুলৈ আহক পৰ্যটক কোনোপধ্যেই কপিলীক কোনো দুষ্ট চক্ৰৰ হাতত অৰ্পণ কৰিবলৈ দিয়া নহ'ব কপিলীৰ প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য ৰক্ষাৰ বাবে চৰকাৰ প্ৰশাসনে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696